নমস্কাৰ, মই ঝৰ্ণা শৰ্মা দেৱ চৌধুৰী। আজি আপোনালোকৰ সন্মুখত পাঠ কৰিবলৈ লৈছোঁ প্ৰসিদ্ধ ঔপন্যাসিক সন্তোষ কুমাৰ কৰ্মকাৰৰ এখনি জনপ্ৰিয় উপন্যাস চিলিকন ভেলীত 1079 নম্বৰ খণ্ড। কিন্তু ভোগত আসক্তি বাঢ়ে, মাত্ৰাধিক ভোগত মানৱীয় চেতনা বোধবোৰ আসন্ন হৈ পৰে। সম্ভৱ তাৰ বাবেই তেওঁলোকে আমাৰ ভাৰতীয় জীৱনৰ শাশ্বত ৰূপটো চিনি নাপায়। হয়, তুমি ঠিকেই কৈছা। আচলতে মেটেৰিয়েলিষ্টিক ভাৱেৰে পৰিচালিত হৈ বিদেশলৈ যোৱা আমাৰ উচ্চাকাংক্ষী যুৱক যুৱতীহঁতে পাশ্চাত্যৰ অনায়াসাধ্য বিলাসী ভোগবাদী জীৱন যাত্ৰাৰ লগত গা উটুৱাই দিয়ে। এইদৰে মানৱ জীৱনৰ সনাতন মূল্যবোৰ হেৰুৱাই অন্তসাৰ শূন্য হৈ পৰে। এতিয়া অৱশ্যে পাশ্চাত্যৰ এচামেও এইটো উপলব্ধি কৰিব পাৰিছে। তাৰ বাবেই অনেক বিত্তশালী আমেৰিকান ইস্কনৰ প্ৰতিষ্ঠাতা প্ৰভুপাদ ভক্তি বেদান্তৰ শিষ্য হৈ মহাপ্ৰভু চৈতন্যৰ নাম কীৰ্তনত নিজৰ সৰ্বস্ব বিলাই দিছে। কিন্তু ছাৰ, সনাতন নীতি আদৰ্শবোৰক ধৰি ৰাখিবলৈ গৈ আমি আপোন কৰিব ল'ব বিচৰা সকলৰ লগত ৰিলেশ্যন গঢ়ি তোলাত ব্যৰ্থ হৈছোঁ। আচলতে মুক্ত অৰ্থনীতিৰ প্ৰভাৱত আমাৰ আপোনসকলে আমাৰ ট্ৰেডিশ্যন ভেলুবোৰক বান্ধোন বুলি ভাবি আমাৰ পৰা আঁতৰি গৈছে। অৱশ্যে তাৰ বাবে আমিও কিছু পৰিমাণে দায়ী। কেনেকৈ ছাৰ? আমাৰ ঐতিহ্য পৰম্পৰাৰ লগত সনাতন মূল্যবোধৰ দ্বাৰাই যে জীৱনৰ ভেটিটো দৃঢ় ভিত্তিত প্ৰতিষ্ঠিত হয়, আমি এই সত্যটো তেওঁলোকক বুজাবলৈ ব্যৰ্থ হৈছোঁ। দ্বিতীয়তে, সভ্যতা সংস্কৃতি আচাৰ সংস্কাৰ মানি চলিবলৈ লৈ কিছু কিছু ক্ষেত্ৰত আমাৰ আচৰণত যে অনমনীয়তা প্ৰকাশ পায়, সেইটোৱেও তেওঁলোকক আঘাত হানে। আৰু সম্ভৱ তাৰ বাবেই অভিমান বা আক্ৰোশবশত তেওঁলোকে এনেকুৱা বিভাজন বা ধ্বংসমুখী পথলৈ গৈ আছে। ৰাজচক্ৰৰে তাৰ পিছত নিতাল মাৰিলে। গায়ত্ৰীয়ে বুজিব পাৰিলে। পত্নীৰ লগত অতীতৰ তিক্ততাময় ঘটনাবোৰৰ বাবে নিজকে জগৰীয়া কৰি তেওঁ এইদৰে বেজাৰেৰে ভাৰাক্ৰান্ত হৈ পৰিল। তেনেকুৱা এটা ভুলৰ বাবে গায়ত্ৰীও সন্দীপৰ লগত বিচ্ছেদ যন্ত্ৰণাতে ভুগিব লগা হৈছে। অৰ্থাৎ ৰাজশেখৰ আৰু গায়ত্ৰী দুয়ো একেধৰণৰ ভুলৰ চিকাৰ। ছাৰ, আপুনি তেওঁলোক ধ্বংসমুখী পথলৈ গৈ আছে বুলি ক'লে, কিন্তু তেওঁলোকে তেনেকৈ চলাটোকে মুক্ত জীৱন যাপন কৰা বুলি ভাবে। গায়ত্ৰীয়ে ক'লে, আৰু আমাক এৰি যোৱাটো লৈ তেওঁলোকৰ কোনো দুখ নাই, অথচ আমাৰ বাবে তেওঁলোকে আমাক এৰি যোৱাটো অসহনীয় বেদনা। গায়ত্ৰী, সঁচাকৈয়ে এয়া অপৰিসীম বেদনা। আচলতে প্ৰগতি বিকাশ যে জাতিৰ ঐতিহ্য পৰম্পৰা ধৰ্ম আৰু সংস্কৃতিক ভেটি কৰি ল'ব লাগে, আধুনিক বিজ্ঞান প্ৰযুক্তিৰ সাফল্যই এই বিশেষ কথাটো আমাৰ প্ৰজন্মক বুজিবলৈ নিদিয়ে, আৰু তেওঁলোকেও বুজিবলৈ চেষ্টা নকৰে। ৰাজশেখৰৰ দুখ বেজাৰ বাঢ়িল। খন্তেক মনে মনে থাকি গধুৰ মাতেৰে ক'লে, মই যেতিয়া মোৰ ছোৱালীজনীৰ মুখখনলৈ চাওঁ, তেতিয়া মোৰ বাবে মোৰ মিছেছে মোক এৰি থৈ যোৱাত তাই মাকৰ মৰমৰ পৰা বঞ্চিত হৈছে বুলি অনুভৱ কৰোঁ। অথচ মই একোৱেই কৰিব নোৱাৰোঁ। মোৰ এই অসহায়তাই মোৰ কষ্ট বঢ়াই দিয়ে। মই কিবা অন্যায় কৰিছোঁ যেন লাগে। কিন্তু মাকজনী তাইৰ পৰা দিনৰ পিছত দিন মাহৰ পিছত মাহ ধৰি কেনেকৈ আঁতৰি থাকিব পাৰিছে? চকুৰ পৰা চশমাযোৰ নমাই আনি ৰাজশেখৰে হুমুনিয়াহ এটা কাঢ়ি ক'লে, নাজানো। গায়ত্ৰীয়ে নীৰৱে ৰাজশেখৰলৈ সমবেদনা জনালে। খন্তেক পিছত তেওঁৰ পিনে চাই লাহেকৈ সুধিলে, ছাৰ, আপুনি এনেকৈয়ে চলিবনে? ৰাজশেখৰক সুধিলে। তাইৰ বাবেও এইটো এটা প্ৰশ্ন। এইদৰে সুধি ৰাজশেখৰৰ লগতে তাইও তাইৰ ভৱিষ্যতলৈ চলাৰ উপায় সন্ধান কৰিব বিচাৰিলে। ৰাজশেখৰে হাঁহিলে, বেজাৰ সনা নিঃশব্দ হাঁহি। গায়ত্ৰী, যিমান কষ্ট যিমানেই বেদনাদায়ক নহওক লাগে, জীৱন কেতিয়াও ৰৈ নাথাকে। আমি যদি সঁচাকৈয়ে শিক্ষিত সংস্কৃতিবান হৈছোঁ, তেনেহ'লে আমি আহৰণ কৰা শিক্ষা সংস্কৃতিৰ পোহৰেৰে নিজকে চলাই নিব পৰা হ'ব লাগিব। এনেও সকলোৰে জীৱনত দুখ বঞ্চনা থাকে। এই দুখ বেজাৰবোৰে
যদি আমাক দুৰ্বল কৰি পেলায়, তেনেহ'লে আমাৰ মনুষ্যত্বৰ শক্তি ক'ত থাকিল? ব্যক্তিগত জীৱনৰ হতাশাই যদি আমাক নিষ্ক্ৰিয় কৰি পেলায়, তেন্তে আমাৰ জীৱনী শক্তিৰ কি প্ৰকাশ ঘটিল? আৰু কষ্ট সহ্য কৰাৰ শক্তি অৰ্জন কৰিব নোৱাৰিলে আমি কেতিয়াও আমাৰ ঐতিহ্য পৰম্পৰাৰ আধাৰত সামাজিক সাংস্কৃতিক দায়িত্ব পালন কৰিব নোৱাৰিম।